অনুপেক্ষা নারীর সিংহার লোক পাই অধুরে আরো এত করে কিছু নাই এরামে খাওয়ানো পুত্র খুনি মধুর বসন ও দুঃখ বিহে কুহ মানি থাকে সর্বক্ষণ যাহা কত ঘিরে রাতি অধুগতি যায় এটা সম্বাক পুষে আতি করিয়া দেখে দেখে আপনার অর্থ ভৈল পরণ ধন কটে বে মনত বাঞ্চয় নিয়মতে যুৱাকাল জীবনে গুৱাই পথিৰাতি তাপবিদ্ধ কালে লাগ পাই এ কুটুম্বকো পুষিবাক নাহি কে ভকতি অনিচ্ছা কাহিয়া কৰি থাকয় দুৰ্মতি এরামে ভাইকে পুত্রে পূর্ববটে নকরে আদর অল্প বসনতে থাক করে অনুত্তর নপার পুকুরে বুহা হারিবে মাত্র থাক কি কারণে বুহা মরিয়া এরা মেলে হিমতে খর্গ বাণী ঘুরিয়া বিস্ত অন্য মুঠি দিয়া বলে এইখনে হৈছে সংসাৰ। এইখন সংসাৰৰ কাৰণে আমি কৰ্ম কৰিব লাগে, যিখন সংসাৰত আনৰ কথা নাই, নিজৰ ইষ্টজনক কুটুম্বজনক পুত্ৰ পৰিবাৰক সন্তুষ্ট কৰিবৰ কাৰণে দেহক মাতি কৰি মানে সমস্তখিনি কৰ্ম কৰিলোঁ, কিন্তু যিদিনাখনি মোৰ বল আৰু শক্তিহীন হৈ গ'ল, দেহে নাটনা হৈ গ'ল, উপাৰ্জন দিব নোৱাৰা হৈ গ'লোঁ, আৰু সেইখিনি সময়তে মোৰ পুত্ৰই হওক বা সন্তানসকলে হওক যেতিয়া নতুনকৈ যেতিয়া কৰ্ম শক্তি এটা লাভ কৰিলে, তেওঁলোকৰ উপাৰ্জন যেতিয়ালৈকে আমি খাবলৈ আৰম্ভ কৰিলোঁ, সিদিনাখনৰ পৰাই আমি অনাদৰ মানে অপ্ৰিয় এটা অৱস্থালৈকে আহিব লগা হ'লোঁ। গতিকে শেষত কি কয়, যাৰ কাৰণে মোৰ জন্ম হ'ল, যাৰ কাৰণে মই গোটেই সংসাৰৰ মই সমস্ত ৰূপটো দেখা পালোঁ, যাৰ কাৰণে মই জ্ঞান বুদ্ধি সমস্ত সম্পত্তি পৰ্যন্ত গোটেইখিনি মই লাভ কৰিলোঁ, দেহ সম্পত্তিটো পালোঁ মাতৃৰ পৰা, পিতৃৰ পৰা গোটেই জীৱনী শক্তিটো পালোঁ, তাৰপিছত সংসাৰলৈকে আহি যিখিনি কৰ্ম কৰি মোক ডাঙৰ দীঘল কৰিলে, যেতিয়া তেওঁ কৰ্মহীন হৈ গ'ল, কৰ্ম কৰিব নোৱাৰা হৈ গ'ল, তেতিয়াই তেওঁক মই অনাদৰ কৰিব লগা হ'ল। গতিকে তই কি দিলি কি নিদিলি হিচাপটো তেওঁৰ পৰা আমি লৈ অন্তিমৰ সময়ত তেওঁক মনোকষ্ট দিয়াৰ বাহিৰে আমি একো সেৱা সৎকাৰ আমি কৰিব নোৱাৰোঁ। গতিকে আমি যদি সঁচাকৈ বিষয়ত মত্ত হৈ থাকোঁ, আমাৰ এইকণ আমাৰ সেইসকলৰ পৰা পোৱাটো নিশ্চিত। গতিকে তাৰ কাৰণে আমি নিশ্চয় সদায় কৰ্মটো আমি শুদ্ধ ৰূপত যদি কৰিবলৈ প্ৰযত্ন কৰোঁ, সংস্কাৰটো যদি আমি প্ৰত্যেকৰে মন আৰু বুদ্ধিত যদি স্থাপন কৰি দিব পাৰোঁ, তেতিয়াহ'লে কোনো সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃৰ প্ৰতি কেতিয়াও অনাদৰ কৰিব নোৱাৰে। কিন্তু সেই সংস্কাৰ আমি কেনেকৈ লাভ কৰিম, এই তত্ত্বটোকে এতিয়া কৈ আছে যে সৎ সংগত তোমাৰ বিহাৰ হ'ব লাগিব, নিজকে বুজিব লাগিব, ঈশ্বৰৰ লগত তোমাৰ কৰ্মৰ মানে শক্তিটো তুমি জড়িত কৰিব পাৰিব লাগিব। কাৰ কৰ্ম কৰি আছা, কৰ্ম কৰি তুমি আনন্দিত হ'ব পাৰিছানে নাই, তাৰ ওপৰতে নিৰ্ভৰ কৰিব তুমি জীৱনৰ শেষ সময়ত কি মহাফল তুমি কৰ্মৰ জৰিয়তে লাভ কৰিবা। এই তত্ত্বটো প্ৰদান কৰি গৈ আছে। তাকো ভাগ্য পুত্র হবে তেহি মতে করে এরামে তথাপি পাপিরতা তো নাহি বিরকতি
ও নলয় এখান ধুল খংগে নকৰে ভগতি জৰা লুৰে শৰীৰক বিবৰ্ণ কৰিল ও মাথাৰ উপকিল চুলি দৰ্শন কৰিল মন্দ ভৈলৰ অগ্নি অন্ন পানো নযায় ক্ষয় ও দিহে পৰি থাকে শান্তি বাকো নপাৰ বায়ুৰ বেগত দুই চক্ষু পুৰাময় ও নাহি কয় বল পথে পন্থ কথা কয় পাৱে মহাদুখ হুৱে হতাশত চোৰ কণ্ঠৰ শব্দ বাদে শুনি ধূৰ ধূৰ ইৰমে বিশ্ৰামূৰ্তে সৰ্যে মাজে কৰিয়া থাকয় চতুৰ্ভীতি বেহি সবে কুটুম্বে কাণ্ড কোৱা পিতৃ কৈত থয়া আশা দৈব্য ও কালৰ অধীন হোৱা উত্তৰ মনুষ্যৰ যিটো অৱস্থা হয় এই অৱস্থাটোৰ কথা যদি আমি বিশ্লেষণ কৰোঁ সঁচাকৈ বৰ দুখ লাগি যায় ভয় লাগি যায় যে কিহৰ কাৰণত মনুষ্যৰ এনেকুৱা এটা অৱস্থা হয় যিসকল খুৱাই খুৱাই সুন্দৰভাৱে তেওঁলোকৰ জীৱনটো সুখৰ কৰিবৰ কাৰণে গোটেই জীৱনটো কৰ্ম কৰি শেষ কৰিলে আয়ুস পৰ্যন্ত শেষ কৰি দিলে আৰু অন্তিমত এতিয়া সকলোৰে পৰা অনাদৃত হ'ব লগা এটা অৱস্থালৈ আহে যেতিয়া মাজে মাজে মনত পৰে যেতিয়াই মই ভাৰ্যাই যেতিয়া মোক সৎকাৰ নকৰিব নিজৰ পুত্ৰই যেতিয়া মোক অপমান কৰিব সম্পত্তিৰ যেতিয়া হিচাপ বিচাৰি ফুৰিব তাৰ পিছত মনত পৰে কেতিয়াবা যদি মই যৌৱনৰ শক্তিটো দেখা শক্তিটো এইখিনি সময়ত যদি মই লাভ কৰিলোহেঁতেন তহঁতক সকলোকে উচিত শিক্ষা দিলোহেঁতেন কিন্তু সেইটোতো সম্ভৱ নহয় এতিয়া আমি বা মনুষ্যসকলে বা জীৱসকলে শিশু কিয় হয় যুৱক কিয় হয় বৃদ্ধ কিয় হয় মৰে কিয় এই কথাখিনি আমি যদি বিশ্লেষণ কৰিবলৈ চাওঁ কোনে কৰে এটা কৰ্ম মইতো ইচ্ছা কৰিয়েই মই শিশু শৰীৰটো ত্যাগ কৰিলোঁ মই যৌৱন প্ৰাপ্ত দেহটো লাভ কৰা নাই ইচ্ছা কৰিয়েতো মই যুৱক শক্তিটো লাভ কৰা নাই ইচ্ছা কৰিয়েতো মই বৃদ্ধ হোৱা নাই গতিকে এতিয়া মনত পৰে যে শিশু কাৰণে ভাল আছিল আকৌ যদি শিশু কৰি দিয়াহেঁতেন এনেকুৱা এটা মনত এটা ভাৱ কিয় সম্ভৱ জানো নহয় কিয় নহয় কাৰণ কোনোবাই আমাক এই অৱস্থাৰ নিয়ন্ত্ৰণ কৰি আছে কালে আমাক শিশু কৰালে কালে আমাক যুৱক কৰালে কালে আমাক বৃদ্ধ কৰাইছে কালে আমাক এইখন সংসাৰৰ পৰা লৈ গুচি যাব তেতিয়াহ'লে সংসাৰলৈ অহাৰ লাভ কি হ'ল যদি আমি সংসাৰলৈ অহাৰ লাভটো নিজে বিচাৰোঁ নিজৰ জীৱন ধন্য কৰিব বিচাৰোঁ তেতিয়াহ'লে যিজনে আমাক এই সংসাৰলৈ পঠিয়াইছে তেওঁক সন্মান কৰিব লাগিব যিজন নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ যিজন নহ'লে আমি কৰ্ম কৰিব নোৱাৰোঁ সেইজনৰ হৈ আমি কৰ্ম কৰিবৰ কাৰণে যত্ন কৰিব লাগিব তেতিয়াহে যি কৰ্মই নহওক কিয় সেইজনে যদি সুখী হয় এই সংসাৰলৈ আনোতাজন কোন সংসাৰৰ পৰা নিয়োতাজন কোন সংসাৰলৈ আনোতাজন তেওঁৰে এটা ৰূপ সেই হৈছে বিধাতা আৰু সংসাৰৰ পৰা লৈ যোৱাজন কোন তেওঁৰে আন এটা ৰূপ হৈছে কাল আৰু মায়া কালে আমাক লৈ যায় আৰু পৰিচালনা কোনে কৰে গোটেই সংসাৰত মায়াই গোটেই জীৱনটোক আমাক পৰিচালনা কৰে আৰু সেই মায়াৰ কোন তেওঁৰে মায়া গতিকে আমি সেই তত্ত্বটো বুজিবৰ কাৰণে সৎসংগ ল'ব লাগিব সাধু সংগ ল'ব লাগিব শাস্ত্ৰৰ গুৰুৰ আশ্ৰয় ল'ব লাগিব আমি গুৰুৰ আশ্ৰয়তে আমি নিজকো বুজিব পাৰিম গুৰুৰ আশ্ৰয়তে জগতক বুজিব পাৰিম গুৰুৰ আশ্ৰয়ত আমি ঈশ্বৰক বুজিব পাৰিম তেতিয়াই আমাৰ কৰ্মসূত্ৰ কৰিব পৰা অৱস্থা হ'ব মতে
কৃষ্ণ খেলা এৰি কুটুম্বক মাত্ৰ ভোগে দিলে বাৰম্বাৰ ভাৰ্যা পুত্ৰ ভোগে কান্দিয়া থাক উতাৰাৰ মাজত মৰে দুৰাখ সেই মেলা ৰাখে দুই জমৰ সিংহ ইয়াংগাৰৰ বৰ্ণ দেহায়া কিশোৰন্তৰ এৰামে বেঙা বেঙা মুখ দুই চৈধ্য তেৰ কৰি চাই ও কুপৰতে গোটে আদি হৃদখন চুবাই হাতে কৰ্ম ধৰি লোহা ডাঙৰ ভয়ংকৰ দেখি তাৰ হৃদয় কাম পয়তৰ বিশ্ৰামৰ দৈতে আদি ক্ষয় হুয়া ভয় ও পাছে দুটে যাতনা দে হত ভৰা এরামে পাঁচ হাত করি ধর্ম জড়িয়ে বান্ধ গলে ধুলে দিয়া দীর্ঘ পথে টানি কাটিবাক লাগিবে ন রাজর দূত ছয় অন্য কোনো মনুষ্য তাকুকে হীন এই দুটৰ ভৰ্ষণে তাৰ কম্পে খৰ্বগায় অপথে জানতে অনেক কুকুরে খায় এরামে খুদাইয়ে তৃষ্ণায় আতি উদর অতল কত কত বাঁধি চরণ কুলয় শান্তিৰে নপাৰি যিটো পথত কৰয় জমদূতে পিঠি তথা ভূতে কোবায় ইৰাম মৰু মৰু কৰি দুখে কান্দিয়া চলয় বাৰুৱে আনিয়া ৰৌদ্ৰ শৰীৰ ইৰামে জলপুতি নপাৱে দি আহিবে নাহি থান ঠাই ঠাই পৰে অন্তৰিক্ষ কান দুটৰ প্ৰহাৰে কোনো উঠি চলি যায় পূৰ্ব পাপত মৰি পাতি পৰয় এরামে এই মতে চলে দুখে চলি যাই দুরাচার কি কহিব পথে যত গুঞ্জয়নিকার এরামে কমন্দ লক্ষ্য পদে প্রহর পথক নেও ছয় চারি দণ্ড পাহয় দুকক উগ্র পাতে চারি দণ্ড অলপত ছয় পাতে দুটে তাক জম আদে যোগায় কৃষ্ণ এই গুৰুসকল গোটেই জীৱনটোত আমি বিষয়ে কৰ্ম কৰোঁতে কৰোঁতে শেষত ইষ্টজনৰ পৰাও যেতিয়া আমি অনাদৃত হৈ মৃত্যুখনত ইষ্টমূৰ্ততে লেটি পেটি হৈ যন্ত্ৰণাকাতৰ এক অৱস্থা হৈ যোৱাৰ দৃশ্যটো জন্তুতে যেতিয়া আমাক ধৰি বান্ধি লৈ গুচি যাব আমাক মই জীৱটোক লৈ যাব কৈছিলোঁ এই জীৱটোক লৈ যেতিয়া যাব জীৱটোক বিচাৰ কৰিব গোটেই জীৱনটোত তেওঁ কি কি কাম কৰিলে নকৰিলে বিচাৰ কৰিবৰ কাৰণে যাওঁতে যমৰ নগৰৰ পৰা হিচাপ আহি গ'ল যে কোনজনে কি কি শাস্তি পাব শাস্তিটো বিধান দিবৰ কাৰণে তেওঁ সোধা পোছা কৰিব তাৰ কাৰণে ধৰি মানি নিবৰ কাৰণে যমদূতক পঠিয়াই দিয়ে যমদূতে বান্ধি বান্ধি নিয়াৰ সময়ত আমি কিন্তু যাব নিবিচাৰোঁ আমাৰ জীৱাত্মাৰ সংসাৰৰ প্ৰতি মায়া আছে ভোগৰ বাঞ্ছা আছে গতিকে
সংসাৰ ত্যাগ কৰি যাব নিবিচাৰে সেইকাৰণে জোৰ জবৰদস্তি বান্ধি গুঠি টুকুৰাটো পৰা কৰি লৈ যাব পিছ হাত কৰি বান্ধি যেতিয়া টানি টানি চুচৰাই লৈ যায় কিমান বাটত নিকাৰ মৰিব লগা হয় জীৱনটো যাব নিবিচাৰে কোবাই তেওঁ টানি লৈ গৈছিলে বাটতে হাম কৰি পাই খাই পৰে তাৰ ওপৰত মুখ দিয়ে তাৰ ওপৰতো টানি আনি লৈ যায় কেইদিনমান ৰ'দত তাপত তেনেকুৱাকে তেওঁ টানি লৈ গৈছিলে আৰু ইমানখিনি শাস্তি দি নি যেতিয়া জমৰ আগত জমা দিয়ে তাৰ পিছতহে বিচাৰ কৰে বাঘে যেন গর্জি যাই তাহাকৰ ধৰণ সমস্তে হৰিয়ে তাৰত দিন কমে লাই অলগাৱে গণিতি পাপি কৰি যায় এৰামে খনো তাৰ মাংস কাটি তাকে খুৱাই জীয়ন্ততে সগুনে তাৰ নয়ন নাৰি গয় সৰ্প বিধা মহদাহ তাকৰ বেৰি খাই দেহাৰতি ৰাতয়াতি কৰি মূৰ্ছা যায় হাত ভৰি টাংগে কতো হস্তি গৰকাই পৰ্বতত তুলি কতো অধত পেলাই এই তামিজক আদি যত জাত নাম ইয়েহি মতে পাপ ফল সবাকো ভুলি ইৰামে ইতি বাপুৰ সদেই পাতক কৰয় সেই যাই দুৰ্গুণৰ ভাগি হয় এই স্বৰ্গ নৰক দুৰ্গ ঐতে দেখা কতো সুখী কতো সুদো কত প্রাণ এরামে কুটুম্ব পুঠিয়ায় আগে পাতকৰ জয় তাখন বাকৈ এৰি অকলে চলন পথৰ সমল মাত্ৰ পাপ ভাঙি লৈ অশৰীৰক এৰি নৰ কত পৰে যায় এরামে কেবলে অধর্ম করি কুটুম্ব পুঠিল তার ফলে বহু কাল নরক ভুঞ্জিল পাশে অবশেষ পাপ লয়া বুড়া হয় অপৃথিবীত আঁকি পশু পক্ষী বৃক্ষ কৃমিকীট আদি নানাবিধ জুনি পায় ঐত তাৰ দুখে দণ্ড যুগ সমজায় অনুক্ৰমে ভোগ ভল্লি পাপ কৰি হয় অপূৰ্ণৰূপী আকৃতিত মনুষ্য হীৰা অকুমিলা নৰ নাৰী জীৱ আমি হব এই দুবে ফুরবার মার ওয়া বেটা কটরি বাক করিও পারি সাধু খণ্ডে রাম নাম গায়ক ইমান এক নিৰ্মল বৰ্ণনা দিছে জীৱক জন্তুটোৰ জৰিয়তে বা জন ৰজাৰ সিদ্ধান্ত অনুসৰি কিমান শাস্তি দিয়ে এই কথাটো সুন্দৰভাৱে বৰ্ণনা দিছে জীৱটোক যেতিয়া জন্মৰ ওচৰত হাজিৰ কৰিব জনে হিচাপ কৰি তেওঁৰ পাপ কিমান যোগ কৰি কি শাস্তি দিব লাগে তাক বিধান দিয়ে
আৰু কঠোৰ ভাষাৰে তেওঁক মহানিন্দা কৰে আৰু যমৰ আজ্ঞা পায় যমৰ দূতবিলাকে জীৱটোক বান্ধি কুন্ধি নি য'ত পেলাব প্ৰথমতে কি কৰিব শুকান খেৰ তাত জাপি দিব জাপি দি জুই লগাই দিব জুই লগাই দি তাৰ মাংস পুৰিব মাংস পুৰিলে সেই মাংসকে কাটি আনি আগৰ তাকেই খুৱাব খোৱাৰ পিছতো যিটো যন্ত্ৰণা সেই যন্ত্ৰণা শেষ নহ'ব আকৌ বিষ্ঠা বা অন্যান্য পোক পৰুৱা এই ইত্যাদি কীট পতংগ কামুৰিবৰ কাৰণে এক মহাগৰ্ভত তেওঁলোকক গঠিত কৰাব ইখন নৰকৰ পৰা সিখন নৰক সিখন নৰকৰ পৰা সিখন নৰক 84 নৰক ভুল যাব ভুল যোৱাৰ পিছত যেতিয়া যমৰ ম্যাদ শেষ হ'ব শাস্তিৰ ম্যাদ শেষ হ'ব শাস্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে সেই নৰকটো নাৰাখে জীৱটো আকৌ সংসাৰলৈকে পঠিয়াই দিব যেনেকৈ জেলখানাত আপুনি মানুহ এটা মাৰিলে বা এটা অপৰাধ কৰিলে অপৰাধ কৰাৰ পিছত অপৰাধৰ দণ্ড হিচাপে আপোনাক জেল দিলে জৰিমনা দিলে কিন্তু জেল জৰিমনাত আপোনাৰ অপৰাধটো আপোনাৰ কি হৈ যায় নিৰপৰাধ হৈ নাযায় আপুনি কৰা পাপটো কেতিয়াও খণ্ডন হৈ নাযায় পাপটো আপোনাৰ লগতে থাকিব কিন্তু সংসাৰত আহিলে তুমি যে দুষ্কৰ্ম কৰিলা তাৰ কাৰণে তুমি উপযুক্ত শাস্তিহে তুমি পাইছা পাপৰ নিদান তুমি নিজেই বুজিব লাগিব ঠিক তেনেকৈ জমেও জীৱবিলাকক চিৰদিন শাস্তি দি নাথাকে এটা ম্যাদ দিয়ে তেওঁ কৰ্ম অনুসাৰে যে কেইখন নৰক তেওঁ ভুঞ্জিব লাগিব কেইখন নৰকত যন্ত্ৰণা পাব কিমান সময়লৈকে কিমান কল্পলৈকে তেওঁ নৰকত বাস কৰিব আৰু কল্প শেষ হোৱাৰ লগে লগে জীৱটো আকৌ সংসাৰলৈকে পঠিয়াই দিব এটা কাৰণতে আগৰ জনমটো যি পাপ কৰিলা সেই পাপৰ ফলতো তুমি মুক্তি নাপালা এইবাৰ তোমাক আকৌ এটা সুযোগ দিয়া হৈছে যদি সংসাৰলৈকে যোৱা আৰু বৃক্ষকে আদি কৰি পশুকে আদি কৰি নিম্নস্ত জীৱবিলাকৰ এটা দেহ ধাৰণ কৰি প্ৰথমতে সংসাৰত তুমি কৰ্ম কৰা তাৰপিছত সেই কৰ্মৰ জৰিয়তে যদি তোমাৰ এটা সংস্কাৰ হয় 84 লক্ষ যদি পৰিভ্ৰমণ কৰাৰ পিছত যদি সংস্কাৰ হয় তেতিয়াহে তুমি মনুষ্য শৰীৰটো লাভ কৰিব পাৰিবা কিন্তু মনুষ্য শৰীৰটো লাভ কৰিলেও তুমি যদি আগৰ দৰে আকৌ বিষয় কৰ্ম যদি কৰিব লগা হয় তেতিয়াহ'লে এই দুখ কষ্ট বেদনা সহ্য কৰাই যমৰ যন্ত্ৰণা কৰাৰ চক্ৰটো চলি থাকিব গতিকে সেইকাৰণে ভাগৱতে কৈছে জীৱন যে সংসাৰত নিতান ভুঞ্জিবৰ কাৰণে এনেদৰে বাধ্য হয় বিষয়ৰ কৰ্মৰ ভোগ কৰাৰ মানে স্বাৰ্থ কৰ্ম কৰিবলৈ যাওঁতে যে নিজকে চিনি নোপোৱা হয় গতিকে এই সংসাৰখনক চিনি পোৱা হয় নিজক আৰু সংসাৰখনক চলিবৰ কাৰণে চিনিবৰ কাৰণে কি উপায় আছে ভাগৱতে এটা সুন্দৰ উপমাৰ উপদেশ দিছে সাধু সংগ যদি নহয় তুমি কেতিয়াও সংসাৰৰ পৰা তুমি উদ্ধাৰ পাব নোৱাৰা গতিকে এই তত্ত্বটো আমাৰ ভাগৱতে কৰা গৈছে